মানৱীয়তা এতিয়াও শেষ হৈ যোৱা নাই। তাৰে অতুল নিদৰ্শন দাঙি ধৰিবলৈ আজি আমাৰ মাজত উপস্থিত হ'লহি সুদূৰ যোৰহাট ৰজাবাৰী টোকোলাই গাঁৱৰ যুৱকসকল। তেওঁলোকৰ লগত আহিল বয়সকো নেওচি অসম সত্ৰ মহাসভা কেন্দ্ৰীয় নামঘৰীয়া বনমালী মহন্ত ককা। তেওঁলোকৰ লগত আহিছিল ৮জনীয়া দল, য'ত আছিল ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰকে আদি কৰি বহুকেইজন। তেওঁলোকে আমাক কাৰেণ্টৰ কামকে আদি কৰি পলস পেলোৱা আদি কৰি যিমানখিনি সহায় সহযোগিতা আগবঢ়ালে আজীৱন ধাৰুৱা হৈ ৰম। নমস্কাৰ, আমি আহিছোঁ যোৰহাট ৰজাবাৰীৰ পৰা, য'ত চাহ গৱেষণা কেন্দ্ৰ আছে। টোকোলাই গাঁৱৰ পৰা আহিছোঁ। আমি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পৰা আহিছোঁ, কিন্তু ভুল হৈ আহিছোঁ টোকোলাই গাঁৱৰ ল'ৰা হিচাপে। কিন্তু আমি দুজন একেট অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় নামঘৰীয়া বনমালী মহন্ত, আৰু মই হৈছোঁ কাষতে থকা সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী। আৰু এওঁলোক বাকী আটাইকেইজন হৈছে সেই সত্ৰ মহাসভা আৰু আপোনাৰ সত্ৰীয়া কলেজৰ সন্মুখতে থকা নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনিং টেকন'লজি, তেওঁলোক ইলেক্ট্ৰিচিয়ান এণ্ড প্লাম্বাৰ। তেওঁলোক সেইটো বিভাগত চাকৰিয়াল, মই কালচাৰেল ডিপাৰ্টমেণ্টৰ, তেওঁ হৈছে সত্ৰ মহাসভা। আমি সকলো ইউনাইটেড হৈ পেলাই আপোনালোকৰ ইয়াত সেৱা কৰাবলৈ আহিছে। আচলতে আমি কোনো নিৰ্দিষ্ট এটা অনুষ্ঠান নহয়, জেগাডোখৰ স্পটটো হৈছে যোৰহাট ৰজাবাৰী টোকোলাই গাঁও। ঠিক আছে। আপোনালোকে দেখা পাইছিলে মণিকূটৰ ভিতৰৰ গুৰু আসনভাগ কিদৰে পলসেৰে ভৰি আছিলে। আজি বনমালী মহন্ত ককা আৰু তেওঁৰ ৮জনীয়া দলে আজি ইমান সুন্দৰকৈ মণিকূটভাগ চাফা কৰি দিলে। সঁচাই ভাল লাগি গ'ল। তেওঁলোকৰ এই মহান আদৰ্শ সকলোৱে লওক। ধন্যবাদ জনালোঁ আপোনালোক।